হিমন্ত বিশ্ব শৰ্মাৰ নামনি মুখ্যমন্ত্ৰী নহয়, উজনিহে মুখ্যমন্ত্ৰী। আমাক বলি প্ৰথা সজাইছে, আমাক শোষণ কৰিছে, আমাৰ ওপৰত অত্যাচাৰ কৰিছে। এই মুহূৰ্তত গৰজি উঠিছে AIDFৰ এজন বিধায়ক। হয়, মুছলমানক কৰা অত্যাচাৰৰ বিৰুদ্ধে বৰ বেয়াকৈ মানে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক তুলাধনা দিছে। হয়, বিজেপি চৰকাৰখনক গালি পাইছে বুলি ক'ব লাগিব এক প্ৰকাৰে ক'বলৈ গ'লে। আপোনালোকে এই ভিডিঅ'টো চাওক, আপোনালোকে কি ক'লে এই বিধায়কজনে। হয়, সঁচাকৈ বিধায়কজনৰ বহুত খং উঠিছে। গতিকে ভিডিঅ'টোত আপোনালোকে গম পাব কি ক'লে তেওঁ, আপোনালোকে শুনক। কিন্তু নতুনকৈ যদি কোনোবা মোৰ চেনেলটোত আহিছে, পোনপ্ৰথমে ভিজিট কৰিছে, এটা লাইক কৰি দিব, চেনেলটোত এটা ছাবস্ক্ৰাইব যদিহে ভাল পায় আপোনালোকে কৰি দিব। চাওক, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 1947 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে যিমান চৰকাৰ আহিছে, কোনো চৰকাৰেই আমাৰ মুছলমানসকলৰ সংবিধানত অধিষ্ঠিত থকা কোনো অধিকাৰে আমাক দিয়া নাই। বৰং এই ভাৰতবৰ্ষত আমাক কেৱল এই প্ৰতিটো চৰকাৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ চৰকাৰ, এতিয়া বিজেপি চৰকাৰ, জনতা চৰকাৰ, যিবিলাক চৰকাৰ ইতিমধ্যে পাৰ হৈ গৈছে, এইবিলাক চৰকাৰে কেৱল আমাক শোষণ কৰিছে, আমাক অত্যাচাৰ কৰিছে, আমাক বলিৰ প্ৰথা বনাইছে। গতিকে এইখন অসমত আমি জীয়াই থাকিব হলে এইটো দল AIDF দল এটাই আমাৰ আগৰ বক্তাই কৈ গৈছে, এইটো দল নহয়, এইটো হৈছে এটা বিপ্লৱ, এইটো হৈছে আমাৰ ধৰ্মীয় যুদ্ধ। গতিকে এই দল আমি জীয়াই ৰাখিব লাগিব, এই দলক আমি আগুৱাই লৈ যাব লাগিব। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ এজন মুখ্যমন্ত্ৰী, কিন্তু তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ উজনিৰ মুখ্যমন্ত্ৰী, নামনিৰ মুখ্যমন্ত্ৰী নহয়। আপোনালোকে দেখিবলৈ পাইছে এই তেওঁৰ যিবিলাক বক্তব্য বিধানসভাত দাঙি ধৰিছে, মই এইবিলাক বিতং নকওঁ। এই বক্তব্যৰ বিৰুদ্ধে যদি বলিষ্ঠভাৱে পদক্ষেপ লৈছে, তেনেহ'লে কোনে লৈছে? মুজিবুৰ ৰহমান ডাঙৰীয়া লৈছে। যদি বলিষ্ঠ পদক্ষেপ লৈছে, কোনে লৈছে? ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া লৈছে। যদি লৈছে, কোনে লৈছে? AIDF দলৰ বিধায়কসকল লৈছে। কিন্তু কংগ্ৰেছৰ বিধায়কসকল তেওঁলোকে দোতালীয়া, তেওঁলোকৰ লগতেও থাকে, আমাৰ লগতেও থাকে। তেওঁলোকে আমাৰ ওপৰত যিটো অত্যাচাৰ চলিছে, এই অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকে এটা কথাও নকয়। কাৰণ হৈছে কি? তেওঁলোকে এটাই কথা কয় যে আমি ধৰ্ম নিৰপেক্ষ দল, আমি হিন্দু মানুহৰ বিৰুদ্ধে নকওঁ। আৰে ভাই, আমিওতো হিন্দু মানুহৰ বিৰুদ্ধে নকওঁ, আমিওতো হিন্দু মানুহৰ বিৰোধী নহয়। হিন্দু ভাইসকলৰো আমি বন্ধু, কিন্তু আমাৰ জাতৰ ওপৰত অন্যায় কৰিব, আমাৰ জাতক অৱহেলিত কৰিব, আমাৰ জাতক কুৰবানী কৰিব, আমাৰ মছজিদ ঘৰ ভাঙিব, আমাৰ মাদ্ৰাছা ভাঙিব, আমাৰ মাটি ল'ব, আমাক উচ্ছেদ কৰিব, এনেকুৱা আমাৰ গৰাখহনীয়াৰ কোনো প্ৰতিৰোধ নকৰিব। এইটো ক'বলৈ গৈ যদি হযরত মৌলানা বদৰুদ্দিন আজমল কাছিমি ডাঙৰীয়া, এইটো ক'বলৈ গৈ যদি মুজিবুৰ ৰহমান ডাঙৰীয়া, এইটো ক'বলৈ গৈ যদি আমাৰ AIDF দলৰ বিধায়কসকল, এইটো ক'বলৈ গৈ যদি AIDF দলৰ আপোনালোকৰ আমালোকৰ সংগঠন, যদি এইটো ক'বলৈ গৈ যদি আমি এটা একপক্ষীয় কথা কৈ আছো, তেনেহ'লে এনেকুৱা একপক্ষীয় কথা আমি হাজাৰবাৰ কম, বিধানসভাত কম, ৰাস্তাত কম, অফিচত কম, DC অফিচত কম, প্ৰতিটো ঠাইত কম। আমাৰ ৰক্ত বিলীন কৰি দিম, আমাৰ জাতৰ কাৰণে আমি ৰক্ত বিলীন কৰি দিম। আমি অন্যায়ভাৱে নহয়, আমাৰ অধিকাৰৰ ভাৱে। আমি কাৰো অধিকাৰ খৰ্ব কৰিবলৈ নাযাওঁ, কিন্তু আমাৰ অধিকাৰ কোনোবাই খৰ্ব কৰিলে তেনেহ'লে AIDF দল বহি নাথাকে। AIDF দলৰ এক ফোঁটা ৰক্ত থকালৈকে এইখন অসমত তেনেকুৱা কোনো কাম নচলিব। তেনেকুৱা সন্ত্ৰাসবাদী কাম, তেনেকুৱা হেমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাসবাদী কাম, তেনেকুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সন্ত্ৰাসবাদী কাম আমি চলিবলৈ নিদিওঁ। থাকিব না আপোনালোকে। সেইকাৰণে আজি এই দলটো আপোনালোকে মজবুতভাৱে কৰিব লাগিব। আপোনালোকে এইখন ঘৰ দেখিছে, এইখন ঘৰত যদি খুঁটি নাথাকে তেনেহ'লে ঘৰটো নাথাকিব। দলৰ প্ৰধান মানুহ হৈছে আপোনালোকে।
আপোনালোকে যদি বলিষ্ঠ পদক্ষেপ নলয় তেনেহলে মই শামসুল হুদা, মুজিবুর রহমান, হযরত মৌলানা বদরুদ্দিন আজমল কাসিমি ডাঙরিয়ার কোনো মূল্য নাই। মূল্য হয়েছে আপোনালোকে বলিষ্ঠ পদক্ষেপ লওক, গ্রাসরুটটো আপোনালোকে শক্তিশালী করক। গ্রাসরুট যদি শক্তিশালী হয় তেনেহলে আমার দল মজবুত হব। আমার দল যদি মজবুত হয় তেনেহলে আমি বিধানসভাত এইবেলি যেনেকৈ বলিষ্ঠ পদক্ষেপ লৈছো, অহা দিনতে বিধানসভাৰ প্ৰতিটো টেবিলত আমি থাপ্পড় মাৰি হেমন্ত বিশ্ব শৰ্মাক আমি জনাই দিম, তুমি আমাৰ মুছলমানৰ বিৰোধী কথা ইয়াত কলে নচলিব, তুমি অসমত মুছলমানৰ বিৰুদ্ধে কথা কলে নচলিব। আমি জাত বাচিলেহে আমি লিডার হয়ে থাকিম। কিন্তু ভারতবর্ষ স্বাধীন হওয়ার পিছত 1947 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে যিমান চৰকাৰ আহিছে, কোনো চৰকাৰেই আমাৰ মুছলমান সকলৰ সংবিধানত অধিষ্ঠিত থকা কোনো অধিকাৰে আমাক দিয়া নাই। বৰং এই ভাৰতবৰ্ষত আমাক কেৱল এই প্ৰতিটো চৰকাৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ চৰকাৰ, এতিয়া বিজেপি চৰকাৰ, জনতা চৰকাৰ, যিবিলাক চৰকাৰ ইতিমধ্যে পাৰ হৈ গৈছে, এইবিলাক চৰকাৰে কেৱল আমাক শোষণ কৰিছে, আমাক অত্যাচাৰ কৰিছে, আমাক বলিৰ পঠা বনাইছে। গতিকে এইখন অসমত আমি জীয়াই থাকিব হলে এইটো দল, এআইইউডিএফ দল, এটা আমাৰ আগৰ বক্তাই কৈ গৈছে, এইটো দল নহয়, এইটো হৈছে এটা বিপ্লৱ, এইটো হৈছে আমাৰ ধৰ্মীয় যুদ্ধ। গতিকে এই দল আমি জীয়াই ৰাখিব লাগিব, এই দলক আমি আগুৱাই লৈ যাব লাগিব। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ এজন মুখ্যমন্ত্ৰী, কিন্তু তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ উজনিৰ মুখ্যমন্ত্ৰী, নামনিৰ মুখ্যমন্ত্ৰী নহয়। আপোনালোকে দেখিবলৈ পাইছে এই তেওঁৰ যিবিলাক বক্তব্য বিধানসভাত দাঙি ধৰিছে, মই এইবিলাক বিতং নকওঁ। এই বক্তব্যৰ বিৰুদ্ধে যদি বলিষ্ঠভাৱে পদক্ষেপ লৈছে তেনেহলে কোনে লৈছে? মুজিবুর রহমান ডাঙৰীয়া লৈছে। যদি বলিষ্ঠ পদক্ষেপ লৈছে কোনে লৈছে? ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া লৈছে। যদি লৈছে কোনে লৈছে? এআইইউডিএফ দলৰ বিধায়কসকল লৈছে। কিন্তু কংগ্ৰেছৰ বিধায়কসকল তেওঁলোকে দোতালিয়া, তেওঁলোকৰ লগতেও থাকে, আমাৰ লগতেও থাকে। তেওঁলোকে আমাৰ ওপৰত যিটো অত্যাচাৰ চলিছে, এই অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকে এটা কথাও নকয়। কাৰণ হৈছে কি, তেওঁলোকে এটাই কথা কয় যে আমি ধৰ্ম নিৰপেক্ষ দল, আমি হিন্দু মানুহৰ বিৰুদ্ধে নকম। আৰে ভাই, আমিও তো হিন্দু মানুহৰ বিৰুদ্ধে নকওঁ, আমিও তো হিন্দু মানুহৰ বিৰোধী নহয়, হিন্দু ভাইসকলৰো আমি বন্ধু। কিন্তু আমাৰ জাতৰ ওপৰত অন্যায় কৰিব, আমাৰ জাতক অৱহেলিত কৰিব, আমাৰ জাতক কুৰবানী কৰিব, আমাৰ মছজিদ ঘৰ ভাঙিব, আমাৰ মাদ্ৰাছা ভাঙিব, আমাৰ মাটি ল'ব, আমাক উচ্ছেদ কৰিব, এনেকুৱা আমাৰ গৰাখহনীয়াৰ কোনো প্ৰতিৰোধ নকৰিব। এইটো ক'বলৈ গৈ যদি হযরত মৌলানা বদরুদ্দিন আজমল কাসিমি ডাঙৰীয়া, এইটো ক'বলৈ গৈ যদি মুজিবুর রহমান ডাঙৰীয়া, এইটো ক'বলৈ গৈ যদি আমাৰ এআইইউডিএফ দলৰ বিধায়কসকল, এইটো ক'বলৈ গৈ যদি এআইইউডিএফ দলৰ আপোনালোকৰ আমালোকৰ সংগঠন, যদি এইটো ক'বলৈ গৈ যদি আমি এটা একপক্ষীয় কথা কৈ আছো, তেনেহলে এনেকুৱা একপক্ষীয় কথা আমি হাজাৰবাৰ কম, বিধানসভাত কম, ৰাস্তাত কম, অফিচত কম, ডিচি অফিচত কম, প্ৰতিটো ঠাইত কম। আমাৰ ৰক্ত বিলীন কৰি দিম, আমাৰ জাতৰ কাৰণে আমি ৰক্ত বিলীন কৰি দিম। আমি অন্যায়ভাৱে নহয়, আমাৰ অধিকাৰৰ ভাৱে। আমি কাৰো অধিকাৰ খৰ্ব কৰিবলৈ নাযাওঁ, কিন্তু আমাৰ অধিকাৰ কোনোবাই খৰ্ব কৰিলে তেনেহলে এআইইউডিএফ দল বহি নাথাকে। এআইইউডিএফ দলৰ এক ফোঁটা ৰক্ত থকালৈকে এইখন অসমত তেনেকুৱা কোনো কাম নচলিব। তেনেকুৱা সন্ত্ৰাসবাদী কাম, তেনেকুৱা হেমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাসবাদী কাম, তেনেকুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সন্ত্ৰাসবাদী কাম আমি চলিবলৈ নিদিওঁ। হয় না কথাটো? থাকিব না আপোনালোকে? সেইকাৰণে
আজি এই দলটো আপোনালোকে মজবুতভাৱে কৰিব লাগিব। আপোনালোকে এইখন ঘৰ দেখিছে, এইখন ঘৰত যদি খুঁটি নাথাকে তেনেহ'লে ঘৰটো নাথাকিব। দলৰ প্ৰধান মানুহ হৈছে আপোনালোকে। আপোনালোকে যদি বলিষ্ঠ পদক্ষেপ নলয় তেনেহ'লে মই শামছুল হুদা, মুজিবুৰ ৰহমান, হযৰত মৌলানা বদৰুদ্দিন আজমল কাছিমি ডাঙৰীয়াৰ কোনো মূল্য নাই। মূল্য হৈছে আপোনালোকৰ। আপোনালোকে বলিষ্ঠ পদক্ষেপ লওক, গ্ৰাছৰুটটো আপোনালোকে শক্তিশালী কৰক। গ্ৰাছৰুট যদি শক্তিশালী হয় তেনেহ'লে আমাৰ দল মজবুত হ'ব। আমাৰ দল যদি মজবুত হয় তেনেহ'লে আমি বিধানসভাত এইবেলি যেনেকৈ বলিষ্ঠ পদক্ষেপ লৈছোঁ, অহা দিনতে বিধানসভাৰ প্ৰতিটো টেবিলত আমি থাপ্পৰ মাৰি হেমন্ত বিশ্ব শৰ্মাক আমি জনাই দিম, তুমি আমাৰ মুছলমানৰ বিৰোধী কথা ইয়াত ক'লে নচলিব, তুমি অসমত মুছলমানৰ বিৰুদ্ধে কথা ক'লে নচলিব। আমি জাত বাচিলেহে আমি লিডাৰ হৈ থাকিম। কিন্তু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 1947 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে যিমান চৰকাৰ আহিছে, কোনো চৰকাৰেই আমাৰ মুছলমানসকলৰ সংবিধানত অধিষ্ঠিত থকা কোনো অধিকাৰে আমাক দিয়া নাই। বৰং এই ভাৰতবৰ্ষত আমাক কেৱল এই প্ৰতিটো চৰকাৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ চৰকাৰ, এতিয়া বিজেপি চৰকাৰ, জনতা চৰকাৰ, যিবিলাক চৰকাৰ ইতিমধ্যে পাৰ হৈ গৈছে, এইবিলাক চৰকাৰে কেৱল আমাক শোষণ কৰিছে, আমাক অত্যাচাৰ কৰিছে, আমাক বলিৰ পঠা বনাইছে। গতিকে এইখন অসমত আমি জীয়াই থাকিব হ'লে এইটো দল, এআইইউডিএফ দল, এটা আমাৰ আগৰ বক্তাই কৈ গৈছে, এইটো দল নহয়, এইটো হৈছে এটা বিপ্লৱ, এইটো হৈছে আমাৰ ধৰ্মীয় যুদ্ধ। গতিকে এই দল আমি জীয়াই ৰাখিব লাগিব, এই দলক আমি আগুৱাই লৈ যাব লাগিব। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ এজন মুখ্যমন্ত্ৰী, কিন্তু তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ উজনিৰ মুখ্যমন্ত্ৰী, নামনিৰ মুখ্যমন্ত্ৰী নহয়। আপোনালোকে দেখিবলৈ পাইছে এই তেওঁৰ যিবিলাক বক্তব্য বিধানসভাত দাঙি ধৰিছে, মই এইবিলাক বিতং নকওঁ। এই বক্তব্যৰ বিৰুদ্ধে যদি বলিষ্ঠভাৱে পদক্ষেপ লৈছে তেনেহ'লে কোনে লৈছে? মুজিবুৰ ৰহমান ডাঙৰীয়া লৈছে। যদি বলিষ্ঠ পদক্ষেপ লৈছে কোনে লৈছে? ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া লৈছে। যদি লৈছে কোনে লৈছে? এআইইউডিএফ দলৰ বিধায়কসকল লৈছে। কিন্তু কংগ্ৰেছৰ বিধায়কসকল তেওঁলোকে দোতালীয়া, তেওঁলোকৰ লগতেও থাকে, আমাৰ লগতেও থাকে। তেওঁলোকে আমাৰ ওপৰত যিটো অত্যাচাৰ চলিছে, এই অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকে এটা কথাও নকয়। কাৰণ হৈছে কি? তেওঁলোকে এটাই কথা কয় যে আমি ধৰ্ম নিৰপেক্ষ দল, আমি হিন্দু মানুহৰ বিৰুদ্ধে নকম। আৰে ভাই, আমিওতো হিন্দু মানুহৰ বিৰুদ্ধে নকওঁ, আমিওতো হিন্দু মানুহৰ বিৰোধী নহয়, হিন্দু ভাইসকলৰো আমি বন্ধু। কিন্তু আমাৰ জাতৰ ওপৰত অন্যায় কৰিব, আমাৰ জাতক অৱহেলিত কৰিব, আমাৰ জাতক কুৰবানী